Good morning everyone. আপোনালোকে জানে যে 25 তাৰিখে নিশা 3টামান বজাত উদাল বাকৰাত এটা এক্সিডেন্ট কেছ হৈছিলে য'ত এখন বলেৰো ভেহিকলে এখন স্কুটি ৰাইডাৰক খুন্দা মাৰিছিল। খুন্দা মাৰাৰ পিছত একচুয়ালি খবৰটো ট্ৰেফিক পুলিচে পোৱা নাছিলে। পিছদিনাখন যেতিয়া ৰাতিপুৱা গম পোৱা গ'ল তেতিয়া আমি যিগৰাকী লেডি খুন্দা মাৰিছিল নন্দিনী কাশ্যপ তেখেতক থানালৈ অহা হ'ল। থানা অহাৰ পিছত তেওঁ সোধপোছ কৰা হৈছিল। সোধপোছ কৰাৰ পিছত মানুহজনৰ যিজন ইনজৰ্ড শফিকুল হক তেখেতৰ ইনজুৰিটো অলপ সিভিয়াৰ দেখা হৈছিল আৰু হয় তেখেত জিএমচিত এডমিট হৈ আছিলে। চ' একৰ্ডিংলি আইঅ'জনে এখন এফআইআৰ দিছিলে ঘৰৰ কমপ্লেইনেণ্টে। এফআইআৰখনত একিউজৰ নাম একো নাছিলে প্ৰথম অৱস্থাত। যেতিয়া আমি সোধপোছ কৰিলোঁ ইনভেষ্টিগেশ্যন কৰি গম পোৱা গ'ল নন্দিনী কাশ্যপ বুলি এগৰাকী লেডিয়ে এই ইনচিডেণ্টত ইনভলভ আছিলে। তেখেতক থানালৈ মাতা হ'ল, তেখেতক সোধপোছ কৰা হ'ল। সোধপোছ কৰি তেওঁক আমি যাবলৈ দিয়া হৈছিল PR বন্দত আৰু এখন নটিচ ইছ্যু কৰা হৈছিল যে যেতিয়াই তেখেতক মাতা হয় তেতিয়াই তেখেতক থানালৈ আহে। একৰ্ডিংলি আকৌ তেখেত এবাৰ আহিলে, তেখেতক সোধপোছ কৰা হৈছিলে। সোধপোছ কৰি আকৌ তেওঁক যাব দিয়া হৈছিল। যোৱাকালি সন্ধিয়া 6টা বজাত যিজন ইনজৰ্ড ভিক্টিম আছিল তেখেত সৰ্বগামী হয়। তেতিয়া আমি কেছটো যিহেতু প্ৰথম অৱস্থাত যিটো ছেকশ্যন লাগিছিল অল আৰ বেইলেবল ছেকশ্যন আছিলে। চ' আমি অনাৰেবল কোৰ্টক ৰাতি ভিতৰত প্ৰেয়াৰ দিয়া হৈছিলে এটা ছেকশ্যন এড কৰিবলৈ যিটো ছেকশ্যন নন বেইলেবল হয়। আৰু আপোনালোকে জানে নিশা আৰু ৰাতিপুৱাৰ আগত সূৰ্য উদয় হোৱাৰ আগত আৰু সূৰ্য অস্ত যোৱাৰ পিছত আমি মহিলাক কোনো ধৰণৰ এৰেষ্ট কৰিব নোৱাৰোঁ বা থানাত ডিটেইন কৰিব নোৱাৰোঁ। সেইকাৰণে আমি যাৱতীয় কামখিনি কৰিব লগা হোৱাত তেখেতৰ এৰেষ্টটো অলপ দেৰি হৈছিল। ডিটেইন কৰাটো দেৰি হৈছিল আৰু এৰেষ্ট কৰাটো আমি ৰাতি কালি 1:30টা বজাত তেখেতক এৰেষ্ট কৰিছোঁ আৰু এতিয়া আমি তেখেতক অনাৰেবল কোৰ্টত প্ৰডিউচ কৰিম। গোটেই মেটাৰটো এতিয়া কোৰ্টৰ অধীনত থাকিব। ইনিচিয়েল অৱস্থাত ছেকশ্যন হৈছিলে কেছ নম্বৰ হৈছিল 630 দিছপুৰ PS কেছ নম্বৰ 630/2025। আণ্ডাৰ ছেকশ্যন আছিল 115(2), 125B, 281 of BNSS। পিছত যোৱাকালি আমি এডন ছেকশ্যন কৰিছোঁ 105 of BNS যিটো কালপেবল homicide not amounting to murder। সেইটো আমি নন্দিনী কাশ্যপে তেওঁ কৈছে যে তেওঁক আৰক্ষীয়ে নিশা থানালৈ আহিবলৈ মানা কৰিছিলে, সেইবাবে তেওঁ অহা নাছিলে। এটা দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত তেওঁক নিশ্চয় মেডিকেল চেকআপ কৰাটো জৰুৰী আছিলে। চব এই সংক্ৰান্তে এটা মই ক্লিয়াৰেঞ্চ দিছোঁ আপোনালোকক। বিং এ DCP ট্ৰেফিক পুলিচ কমিশ্যনাৰেট গুৱাহাটী এক্সিডেণ্টৰ সংক্ৰান্তে ৰাতি আমি কোনো ধৰণৰ গুৱাহাটী ট্ৰেফিক পুলিচে কোনো ধৰণৰ খবৰ পোৱা নাছিলে। চাওক মই কোৱা কথাটো মই কৈছোঁ অন কেমেৰা কৈছোঁ যে গুৱাহাটী ট্ৰেফিক পুলিচে ৰাতি নিশা ভাগত কোনো ধৰণৰ আমি ইনফৰ্মেশ্যন পোৱা নাছিলোঁ। নাই, আৰক্ষী কোনো ধৰণৰ ৰাতি যোৱা নাছিল। তেওঁ যিখিনি কথা কৈছে তাত CCTV ভিজুৱেলটো স্পষ্ট হৈছে যে ট্ৰাকক তেওঁ অভাৰটেক কৰিবলৈ যোৱা নাছিলে, মানে মহতিয়াই লৈ গৈছিলে, কিন্তু ট্ৰাক নাছিলে সন্মুখত। এই কথাবিলাক আৰক্ষীয়ে চাইছে। চাওক আমি অলৰেডি CCTV কেমেৰাটো চিজ কৰিছোঁ, তাৰমানে ফুটেজটো আমি এইটো এনালিচিছ কৰিম। তেখেতৰ আপোনালোকে জানে গাড়ীখন MVI কৰা হৈছিল। তাৰপিছত MVI ৰিপৰ্টৰ বেচিছত আমি গাড়ীখন এৰি দিছিলোঁ ৰাতিপুৱাই, তাৰমানে 26 তাৰিখে ৰাতি। কিন্তু আমি গাড়ীখন আকৌ ডিটেইন কৰিছোঁ কাৰণ এই গাড়ীখনৰ ওপৰত আমি এতিয়া FSL এক্সামিনেশ্যন কৰাবৰ কাৰণে অলৰেডি আমি প্ৰেয়াৰ ছাবমিট কৰিছোঁ টু ডাইৰেক্টৰ FSL। চাওক গাড়ীখনৰ যিহেতু এক্সিডেণ্ট ভেহিকেল আছিল, ঘৰৰ মানুহ আমাৰ প্ৰচিডিঅ'ৰ আছে, যেতিয়া যিখিনি এক্সিডেণ্ট হয় IRATত আমি এটা আপলোড কৰোঁ। সেই IRATৰ কপিটো অট'মেটিকলি MVIলৈ গুচি যায়। MVI ৰিপৰ্টটো আমাক ছাবমিট কৰিলে আফটাৰ MVI আমি গাড়ীখন ডিটেইন কৰিব নোৱাৰোঁ। কিন্তু ফাৰ্ডাৰ ইনভেষ্টিগেশ্যনৰ কাৰণে গাড়ীখন আমি আকৌ চিজ কৰিছোঁ। চিজ কৰি সেইখন গাড়ীৰ আৰু সেই বাইকখনৰ সংগত হৈছিলে নাই হোৱা চাইণ্টিফিক প্ৰুভৰ কাৰণে আমি দুইখন গাড়ী বৰ্তমান আমাৰ ট্ৰেফিক পুলিচৰ কাষ্টডিত আছে।
মই আকৌ কৈছোঁ আপোনাৰ গাড়ীখন জব্দ কৰা হৈছিল ই আইৰেটত আমি এটা ৰিকুইজিশ্যন MVI-লৈ যায় সেই MVI ৰিপৰ্ট পোৱাৰ পিছতে গাড়ীখন যাবলৈ দিয়া হৈছে যোৱাকালি চাওক মানুহগৰাকী লগালগ কাৰণ আমি মানুহগৰাকী নিশাটোত পোৱা নাছিলোঁ পিছদিনাখন ৰাতিপুৱা তেখেত যিহেতু নিজে আহিছে মেডিকেল কৰাৰ কথাটো নাহে যোৱাকালি তেখেতক যেতিয়া আমি এৰেষ্ট কৰিছোঁ ৰাতিয়ে আমি তেখেতক মেডিকেল কৰাইছোঁ